চলিব তিনদিকে তত্ত্বাবধি নচলিব We want justice 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 We want justice 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 No justice lawless 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 আমার দাবি আমার দাবি আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি লাগিলে আমি মরিবলৈ সাজু আছো কাৰণ আমি যদি খাব নাপাওঁ আমাৰ ল'ৰা ছোৱালী যদি খাব নাপায় তেতিয়াহ'লে আমি কি লৈ জীয়াই থাকিম আমি মৰিবলৈ সাজু আছো বিশেষকৈ আমাৰ লক্ষীত আছে হওক মোৰ মাতটো ভাগিছে হয় আজি আমাৰ চাৰিদিনীয়া কাৰ্যসূচী আজি অৰ্ধ উলংঘ আজি আমি খুব দুখৰ বিষয় এটা অসমৰ ৰাইজৰ কাৰণে দুখৰ বিষয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি অসমৰ জনতাই তেখেতক আজি আমাৰ এই অসমখনক সুন্দৰ আৰু সুচল কৰাৰ কাৰণে তেওঁক গতাই দিছোঁ কিন্তু আজিৰ দিনত তেখেতৰ দিনত আজি আমাৰ কৰ্মচাৰীয়ে অৰ্ধ উলংঘ হ'ব লগা হৈছে খুব লাজৰ কথা আৰু আমি তেখেতক অনুৰোধ জনাম এনেকৈ কৰ্মচাৰীসকলে যদি অৰ্ধ উলংঘ হৈ যদি সচলত পৰি থাকে আপুনি কেনেদৰে অসমখনক আগবঢ়াই লৈ যাব গতিকে আৰু আমি যেটো গম পাইছো যে বৰ্তমান সময়ত মানে NRSM MD আৰু জইণ্ট ডিৰেক্টৰসকলে তেওঁলোকৰ কৰ্মচাৰী SW MPW আৰু কিছুমান ভাড়াতীয়া ড্ৰাইভাৰ লৈ গাড়ীবিলাক চলাবলৈ ব্যৱস্থা কৰিছে কিন্তু খুব লাজৰ কথা আজি আমাৰ 3000 ফেমিলি ইয়াত আমি কান্দি আছো আমাৰ কান্ধন নুশুনি তেওঁলোকে আৰু বিকল্প চেষ্টা কৰাটো খুব লাজৰ কথা সমস্যা হ'লে সমাধান হ'ব লাগে কিন্তু আমাৰ বৰখাস্ত কৰাটো সমাধান নহয় আৰু বৰখাস্ত কৰাটো সমাধান নহয় আমি সমাধানৰ ৰাস্তা বিচাৰিছো আৰু যেতিয়ালৈকে আমাৰ সমাধান নহয় আমি তেতিয়ালৈকে ইয়াত আমাৰো নৰখনলৈকে আমি ইয়াত থাকিবলৈ বাধ্য হ'ম বাধ্যত পৰি পেলাই আমি অৱলম্বন হ'বলৈ বাধ্য হৈছোঁ যেতিয়ালৈকে আমাৰ দাবী মানি নলয় আমি এনেকৈ থাকিম এনেকৈ আন্দোলন কৰিয়ে যাম যেতিয়ালৈকে চৰকাৰৰ কাণত আমাৰ আৱাজ নাযায় যেতিয়ালৈকে চৰকাৰৰ কাণত নাযাব সচিবালয়ত নাযাব তেতিয়ালৈকে আমি এনেকৈ উলংঘ হৈ থাকিম ইমানেই কথা আমার দাবি ন্যায্য দাবি আমার দরমা বৃদ্ধি করো আমার দরমা বৃদ্ধি করো আমাকে সব খাবলৈ দিও আমাকে সব খাবলৈ দিও We want justice We want justice No justice lawless No justice lawless এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে এই তুই চলিছে এই তুই চলিছে DP কে go back Armed সরকার হয়